নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাওকচোন। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে উদয় তৰফৰ পৰা আপোনালোকৰ কাৰণে প্ৰায় 9টাকৈ ভাল খবৰ ঘোষণা কৰিছে। প্ৰায় 9টা ভাল খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সেই 9টা ভাল খবৰটো কি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত জনাম। তো মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। উদয় তৰফৰ পৰা জনাইছে যে আমি যিটো এপ্লিকেশ্যনৰ জৰিয়তে নেকি আধাৰ কাৰ্ডৰ কাম কাজসমূহ কৰিছিলোঁ, তো সেই আধাৰ কাম কাজ কৰা এপ্লিকেশ্যনটো এতিয়া কিছু উন্নত মানৰ কৰিছে বুলি জনাইছে। কিছু উন্নত মানৰ কৰি দিছে, মানে আপডেট আনিছে সেই এপ্লিকেশ্যনটোত, য'ত নেকি এতিয়া আমি প্ৰায় 9টাকৈ ফেচিলিটি লাভ কৰিম। 9টা ফেচিলিটি লাভ কৰিম সেই আধাৰ এপ্লিকেশ্যনটোত। তো আপোনালোকে যদি এতিয়ালৈকে আধাৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰা নাই তেনেহ'লে শীঘ্ৰেই প্লে' ষ্ট'ৰৰ পৰা আধাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰক, কিয়নো খুব সোনকালে আপোনালোকে যেতিয়াই ক'ৰবাত ৰুম এটা ল'বলৈ যাব, যেতিয়া আপোনালোকক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, ফিজিকেল আধাৰ কাৰ্ডৰ ব্যৱহাৰ নহ'ব। সেই এপ্লিকেশ্যনটোত থকা আধাৰ কাৰ্ডখন দেখালেহে আপোনাৰ কাম হ'ব। মুঠতে আধাৰ যিটো এপ্লিকেশ্যন মুকলি কৰিছে বা যিটো আধাৰ এপ্লিকেশ্যনত আপডেট আনিছে, শীঘ্ৰেই আপোনালোকে আপডেট কৰি লওক। আপোনালোকৰ প্ৰয়োজনীয়তা আহিব, নহ'লে কিন্তু পাছত গৈ প্ৰব্লেমত পৰিব। এতিয়া আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। তো সেই এপ্লিকেশ্যনটোত আপোনালোকে এতিয়া সহজতে লগ ইন কৰিব পাৰিব। আপোনালোকৰ আধাৰ কাৰ্ডটো দিলে OTP এটা আহিব। OTPটো অহাৰ পাছত OTPটো দিলে তাৰ পাছত আপোনালোকে লগ ইন কৰিব পাৰিব সেই এপ্লিকেশ্যনটোত। একদম চিম্পুল সহজভাৱে লগ ইন কৰিব পাৰিব বুলি জনাইছে, যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। মোবাইল চলাবলৈ জনা পাকৈত মানুহ এজনেও যাতে ব্যৱহাৰ কৰিব পাৰে, আৰু যাতে কমকৈ ব্যৱহাৰ কৰিব জনা মানুহ এজনেও যাতে ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে সেই এপ্লিকেশ্যনটোত এতিয়া কিছু নতুন নতুন তথ্য সংযোজন কৰা হৈছে। তো আপোনালোকে যদি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, ডাউনলোড কৰক আৰু ব্যৱহাৰ কৰক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। নতুন নিয়ম অনুসৰি আপোনালোকে এতিয়াৰে পৰা আপোনালোকৰ আধাৰ কাৰ্ডখনৰ এটা QR কোড পাব সেই এপ্লিকেশ্যনটোৰ ভিতৰত। যেনেকৈ নেকি গুগল পে', ফোনপে' আপুনি যদি ব্যৱহাৰ কৰে, আপোনাক কোনোবাই পইচা দিবৰ কাৰণে এটা স্পেচিয়েলি QR কোড পায়, ঠিক তেনেকৈ এতিয়া সেই এপ্লিকেশ্যনটোৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডখনৰ এটা স্পেচিয়েল QR কোড আপোনালোকে লাভ কৰিব। যেতিয়া আপোনালোকে ক'ৰবাত যাব, ক'ৰবাত হোটেলত ৰুম এটা ল'বলৈ গৈছে, ক'ৰবাত টিকট কাটিবলৈ গৈছে, ক'ৰবাত আপোনাৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হৈছে, তো আপোনালোকে ফিজিকেল আধাৰ কাৰ্ড দিলে নহ'ব। আপোনালোকে সেই এপ্লিকেশ্যনটো অ'পেন কৰি এপ্লিকেশ্যনত আপোনাৰ আধাৰ কাৰ্ডখনৰ যিটো QR কোড থাকিব, সেই QR কোডটো দেখাই দিলেই হৈ গ'ল। তো আপোনাৰ সকলোবিলাক কাম কাজ হৈ যাব। মানে সেইটোৱে প্ৰমাণ কৰিব যে এই আধাৰ কাৰ্ডখন অৰিজিনেল আৰু এইজন ব্যক্তিৰেই হয়, এই আধাৰ কাৰ্ডখনৰ গৰাকী, সেইটো মানে প্ৰমাণ কৰিব। তো আপোনালোকে আধাৰ কাৰ্ডখন দিব, তেওঁলোকে চেক কৰিব, এইবিলাক নালাগে। ডাইৰেক্টলি এপছটোত অ'পেন কৰি দিব, QR কোড থাকিব। তো ইচ্ছা কৰিলে আপোনালোকে ফ্ৰণ্টৰ পেজটো দেখাম বুলি ক'লে দেখাব পাৰে, QR কোডটো দেখাম বুলি ক'লে দেখাব পাৰে। তো তেখেতলোকে স্কেন কৰিব তেওঁলোকৰ এপছত, বছ কাম চিধা হৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অতি সহজতে আপোনালোকে এতিয়া আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব। যেতিয়া আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডেৰে সেই এপ্লিকেশ্যনটোত লগ ইন কৰিব, লগ ইন কৰাৰ পাছত যিকোনো সময়ত এটা ক্লিকতে আপুনি আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনাৰ আধাৰ কাৰ্ডখন ক'ৰবাত পঠাব লগা হ'ল, কিবা কাৰণত ছাবমিট কৰিব লগা হৈছে, তো আপোনালোকে সেই আধাৰ চেণ্টাৰত যোৱাৰ দৰকাৰ নাই বা CSC চেণ্টাৰত যোৱাৰ দৰকাৰ নাই। জাষ্ট এটা ক্লিক কৰক, এটা ক্লিকত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতকৈ আৰু মানে মজা ফেচিলিটি লাগেনে ভাবকচোন আপোনালোকে। এটা ক্লিকত আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ মোবাইলত, ন' ঝঞ্ঝাট। গতিকে এতিয়াই ব্যৱহাৰ কৰক, আৰু খবৰকেইটা যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এতিয়াৰে পৰা আপোনালোকে আপোনালোকৰ বায়'মেট্ৰিক লক কৰি থ'ব পাৰিব। আপোনাৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক লক কৰি থ'ব পাৰিব। বৰ্তমান সময়ত কি হৈছে, গোটেই বস্তুবিলাক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত। গতিকে আমি কেতিয়াবা যদি ক'ৰবাত ভুলবশতঃ ফিংগাৰপ্ৰিণ্টটো দি দিওঁ, তেনেহ'লে গোটেই বস্তুবিলাক এক্সেছ কৰিব পাৰে। আপোনাৰ বেংকৰ পইচা যদি মই উলিয়াব বিচাৰোঁ, তেনেহ'লে আপোনাৰ ফিংগাৰপ্ৰিণ্টটো হ'লেই হ'ল। আধাৰ কাৰ্ডৰ নাম্বাৰটো দি ফিংগাৰপ্ৰিণ্টটো দি দিলে আপোনাৰ একাউণ্টৰ পৰা অট'মেটিকলি পইচা কাট খাই আহিব।
গতিকে বস্তুবিলাকৰ সুবিধা আছে যদিও অসুবিধাও আছে আপুনি নজনাকৈ আপুনি শুই থকাৰ অৱস্থাত যদি আপোনাৰ ফিংগাৰপ্ৰিণ্টটো কোনোবাই লৈ লয় আপোনাৰ একাউণ্টৰ পৰাটো পইচা উলিয়াব পাৰিব তো তাৰ কাৰণে আপোনালোকে এতিয়াৰে পৰা বায়োমেট্ৰিক লক কৰি থব পাৰিব সেই এপ্লিকেশ্যনটোত আপোনালোকে যিমানেই ফিংগাৰপ্ৰিণ্ট দিয়ক একো কাম নহ'ব যেতিয়া আপোনালোকে এপ্লিকেশ্যনটোত আকৌ বায়োমেট্ৰিকটো অন কৰিব তেতিয়াহে ফিংগাৰপ্ৰিণ্ট দিলে কাম হ'ব নহ'লে ফিংগাৰপ্ৰিণ্ট দিলে কাম নহ'ব এইটো নতুন এটা ফেচিলিটি উলিয়াইছে মানে আপোনাৰ কেতিয়াবা কৰবাত ফিংগাৰপ্ৰিণ্ট দিবলৈ দৰকাৰ হ'ল ফিংগাৰপ্ৰিণ্টটো দিয়ক আধাৰ কাৰ্ড লগ মানে এনেবল কৰক যি কাম আছে কৰি লওক আকৌ বোলে মোৰ দৰকাৰ নাই বছ লক কৰি থৈ দিয়ক কোনেও আপোনাৰ ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিব নোৱাৰিব আপুনি যদি আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব বিচাৰে আপুনি আপোনাৰ যদি ঠিকনা আপডেট কৰিব বিচাৰে এড্ৰেছ আপডেট কৰিব বিচাৰে অতি সহজতে সেই এপ্লিকেশ্যনটোতে আপোনালোকে আপডেট কৰিব পাৰিব আপোনালোকৰ ঠিকনা আপোনালোকৰ মোবাইল নম্বৰ দুয়োটা বস্তু অতি সহজতে আপোনালোকে এপ্লিকেশ্যনটোৰ ভিতৰতে আপডেট কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে ৭৫ টকাৰ এটা মাচুল দিব লাগিব মানে ৭৫ টকা এটা আপোনালোকে ভৰিব লাগিব তাতে আপোনালোকে আপোনালোকৰ সকলোবিলাক তথ্য এডিট কৰিব পাৰিব আপোনাৰ মোবাইল নম্বৰ আপোনাৰ ডেট মানে এড্ৰেছ পাতি সকলোবিলাক চেঞ্জ কৰিব পাৰিব বুলি জনাইছে মাত্ৰ ৭৫ টকা CSC চেণ্টাৰ যোৱাৰ দৰকাৰ নাই আধাৰ চেণ্টাৰ যোৱাৰ দৰকাৰ নাই আপোনাৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈ আছে গোটেইবিলাক হিষ্ট্ৰী আপোনালোকে চাব পাৰিব ক'ত ব্যৱহাৰ হৈছে কোনে ব্যৱহাৰ কৰিছে কোনটো টাইমত ব্যৱহাৰ কৰা হৈছে গোটেইবিলাক হিষ্ট্ৰী আপোনালোকে চাই থাকিব পাৰিব কেতিয়াবা যদি কোনোবাই আপোনাৰ লগত ফ্ৰড কৰিম বুলিও ভাবে তেনেহলে আপোনালোকে চাই থাকিব পাৰিব যে মোৰ আধাৰ কাৰ্ডখন কোনোবাই মিসইউজ কৰিছে নেকি ক'ত আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে গোটেইবিলাক তথ্য আপোনালোকে আপোনালোকৰ সেই এপ্লিকেশ্যনটোতে চাব পাৰিব তো আপোনালোকে যদি কিবা এনেকুৱা মানে ধৰি লওক দেখা পায় এক্টিভিটি যিটোত নেকি আপোনালোকে কৰাই নাই তো আপোনালোকে সেই বস্তুটোৰ কমপ্লেইন কৰিব পাৰিব সেই এক্টিভিটিটোৰ আপোনালোকে কমপ্লেইন কৰিব পাৰিব কোনোবাই আপোনাৰ আধাৰ কাৰ্ডখন দি যেনিবা লোন এটা লৈছে কিন্তু আপুনি সেই লোনটো লোৱা নাই আপুনি গম পালে ইয়াতে দেখিছে যে ৰিসেন্টলি মোৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি লোন এটা লৈছে তো আপুনি সেই সম্পৰ্কত কমপ্লেইন কৰিব পাৰিব একদম মান ফেচিলিটি দি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ যি কেইটা তথ্য কাৰোবাক দেখাম বুলি ভাবে সেই কেইটা তথ্যহে বাৰে দেখিব সেই ব্যক্তিজনে বাকিবিলাক তথ্য আপোনালোকে হাইড কৰি ৰাখিব পাৰিব বোলে কোনো এজন ব্যক্তিক মোৰ এড্ৰেছটোৰ দৰকাৰ হ'ল মই বোলে এড্ৰেছৰ বাহিৰে মোৰ দেউতাৰ নাম মোৰ মানে ডেট অফ বাৰ্থ মোৰ ধৰি লওক আপোনাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ নম্বৰ এইবিলাক নেদেখাওঁ অকল বোলে এড্ৰেছটোহে দেখাম অকল এড্ৰেছটোৱে দেখাব পাৰিব বাকি গোটেই বস্তুবিলাক লক কৰি থব পাৰিব যেনেকৈ বায়োমেট্ৰিক লক কৰিব পাৰি ঠিক তেনেকৈ এতিয়া আপোনাৰ আধাৰ কাৰ্ডখনৰ বাকি বস্তুবিলাকো আপোনালোকে হাইড কৰিব পাৰিব যিজন ব্যক্তিক যিটো বস্তু দৰকাৰ হয় সেই বস্তুটোহে তেখেতে দেখা পাব গোটেই বস্তুবিলাক দেখা নাপাব এতিয়া কি হৈছে আমি আধাৰ কাৰ্ডখনৰ গোটেই বস্তুবিলাক চাব পাৰো হয় নে নহয় একেলগতে আপোনাৰ নাম ঠিকনা পৰা ধৰি গোটেই খবৰ থাকে কিন্তু যিজন ব্যক্তিক যিটো বস্তু দৰকাৰ হয় সেইটো বস্তুহে তেখেতে পাব বাকিখিনি বস্তু নাপাব স্পেশালি আপোনালোকে লক কৰি থব পাৰিব আপোনালোকে যে কেৱল আপোনাৰ আধাৰ কাৰ্ডখনেই তাত সংযোগ কৰিব পাৰিব তেনেকুৱা নহয় আপোনাৰ ঘৰৰ বাকি সদস্যৰ আধাৰ কাৰ্ড বিলাকও তাতে এড কৰি ৰাখিব পাৰিব বস আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব OTP যাব তেখেতলৈ OTPটো মানে এন্টাৰ কৰিব তেখেতৰ আধাৰ কাৰ্ডখনো সংযোগ হৈ যাব আপোনালোকে কৰি ৰাখক কৰি ৰাখিলে ইন ফিউচাৰ আধাৰ কাৰ্ডৰ কিছু সমস্যাৰ পৰা আপোনালোকে বাচিব পাৰিব আৰু পৰাপক্ষত মোবাইল নম্বৰ এনেকুৱা মোবাইল নম্বৰ এটা দিব যেটো মোবাইল নম্বৰ নেকি কাৰেন্ট আপোনালোকৰ থাকে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে খবৰ লাই পৰিছে আপোনালোকে এই এপ্লিকেশ্যনটো কেৱল অনলাইনে নহয় অফলাইনতো ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা এটা জায়গাত গৈছে যত নেকি ইন্টাৰনেটৰ নামো নিশান নাই তাত আপোনালোকে এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে মানে অফলাইন ব্যৱহাৰ কৰিব পাৰিব অনলাইনৰ কথাই নাহে অকল অনলাইনে যে ব্যৱহাৰ কৰিব পাৰিব তেনেকুৱা নহয় অফলাইনতো ব্যৱহাৰ কৰিব পাৰিব তো বন্ধুসকল আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এই 9টা ভাল খবৰ ওলাই পৰিছে তো মই আশা কৰিম আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ব্যৱহাৰ কৰিব তো আপোনালোকে এই ফেচিলিটি সমূহ লাভ কৰিব এইটো কিন্তু কোনো ধৰণৰ স্পন্সৰ্ড নহয় তাৰ কাৰণে মই আপোনালোকক লিংক ইয়াতে দেখা দি দিয়া নাই বাকি আপোনালোকে প্লে ষ্টৰত যাওক নিজে বিচাৰি ল'ব যদি পইচা দিলে হেতেন তেতিয়া দি দিলহেতেন আৰু বাস সিধা কথা তো বন্ধুসকল বাস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটো আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম